নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। ৰান্ধনীসকলৰ বাবে সুখবৰ, তেওঁলোকৰ যি দৰমহা ৩,০০০লৈ বৃদ্ধি কৰা হৈছে 110%, অৰ্থাৎ আপোনালোকৰ যি দৰমহা ৩,০০০ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ১ অক্টোবৰৰ পৰা আপোনালোকৰ যি দৰমহা ৩,০০০ হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। অৰ্থাৎ কিছুদিন পূৰ্বে যিহেতু ঘোষণা কৰা হৈছিলে যে ইমান চিয়ৰ নাছিলে বৃদ্ধি হ'ব পাৰে, কিন্তু আপোনালোকৰ এককালীন সাহাৰ্য পাব বুলি এগৰাকী যি ৰান্ধনী মহিলা তেখেতে কৈছিলে মুখ্যমন্ত্ৰীক লগ কৰি, আৰু ৩,০০০ হ'ব পাৰে বুলি যি ঘোষণা কৰিছিলে। কিন্তু এতিয়া আপোনালোকে 110% আপোনালোকে চিয়ৰ হ'ব পাৰিব যে আপোনালোকৰ যি দৰমহা ৩,০০০লৈ বৃদ্ধি কৰা হৈছে বুলি। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মন্তব্য আপোনালোকে পোনপ্ৰথমে শুনি লওক। ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই এতিয়া তেওঁলোকৰ দৰমহা বাঢ়িব। আজিৰ দিনত ২,০০০ দৰমহা পাই ১ অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা টকালৈকে বৃদ্ধি কৰিছোঁ। হয়, আপোনালোকৰ যি দৰমহা ৩,০০০লৈ বৃদ্ধি কৰা হৈছে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদিহে আমাৰ ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰা নাই, এটা শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। আজি ধন্যবাদ।